মল্লিকাৰ্জুন খাৰ্গেৰ বাসগৃহত বিৰোধী ইণ্ডিয়াৰ ডাঙৰ সিদ্ধান্ত হৈছে নতুন ৰণকৌশল প্ৰস্তুত কৰিছে প্ৰথমতে আমি দৃশ্য কিছুমান দেখুৱাব বিচাৰিছো আপোনালোকক এই মুহূৰ্তত ইতিমধ্যে ইগৰাকীৰ পিছত ইগৰাকী নেতা গৈছে মল্লিকাৰ্জুন খাৰ্গেৰ বাসগৃহলৈ আৰু তাৰ পাছত সেই বৈঠকতে ডাঙৰ সিদ্ধান্তত মিলিত হৈছে কেনেদৰে ডাঙৰ সিদ্ধান্তত মিলিত হৈছে কি আমি আপোনালোকক এই মুহূৰ্তত জনাব বিচাৰিছো মল্লিকাৰ্জুন খাৰ্গেৰ বাসগৃহত ডাঙৰ সিদ্ধান্ত লৈছে ইণ্ডিয়াই বিৰোধী ইণ্ডিয়াই নতুন ৰণকৌশল লৈছে উল্লেখ যে কেনেদৰে চৰকাৰ গঠন কৰিব কেনেদৰে মেজিক নম্বৰ অতিক্ৰম কৰিব কেনেদৰে 2024 ৰ লোকসভা নিৰ্বাচনত জনতাৰ ৰায় প্ৰদান কৰাৰ পিছত কি সিদ্ধান্ত লৈ আহিব পাৰিব বিৰোধী ইণ্ডিয়া তাক লৈ নতুন ৰণকৌশল প্ৰস্তুত কৰিলে উল্লেখ যে মল্লিকাৰ্জুন খাৰ্গে উপস্থিত আছে অখিলেশ যাদৱ উপস্থিত আছে তেজস্বী যাদৱ উপস্থিত আছে অভিষেক বেনাৰ্জী আমি উল্লেখ কৰিব বিচাৰিছো ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ইতিমধ্যে বিৰোধী ইণ্ডিয়াই ডাঙৰ সিদ্ধান্ত লৈছে উল্লেখ যে এম কে ষ্টেলিনো উপস্থিত হৈছে কোন উপস্থিত হৈছে আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো আৰু কি সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰ কেনেদৰে কৰিব প্ৰধানমন্ত্ৰী হ'ব কোন মল্লিকাৰ্জুন খাৰ্গে ৰাহুল গান্ধী উদ্ধৱ ঠাকৰে কোন প্ৰধানমন্ত্ৰী হ'ব তাক লৈ চৰ্চা হৈছে উল্লেখ যে মমতা বেনাৰ্জীও খেৰতীয়াভাৱে যোগ দিছে মল্লিকাৰ্জুন খাৰ্গেৰ বাসগৃহত বৈঠক হৈ আছে ৰুদ্ধদ্বাৰ বৈঠক দেশৰ জনতাই অপেক্ষাৰত হৈ আছে 121 কোটি ভাৰতীয়ৰ দৃষ্টি নিবদ্ধ হৈ আছে মল্লিকাৰ্জুন খাৰ্গেৰ বাসগৃহত এটা ডাঙৰ সিদ্ধান্ত লৈছে ইতিমধ্যে অভিষেক বেনাৰ্জী বৈঠকত গৈ উপস্থিত হোৱাৰ পিছত বৈঠকত নতুন মূল লৈছে অখিলেশ যাদৱে মন্তব্য কৰিছে বৈঠকত অখিলেশ যাদৱে উত্তৰ প্ৰদেশৰ ৰাজনীতিত যেনেদৰে নতুন জাগৰণ আনিবলৈ সক্ষম হ'ল সেই সন্দৰ্ভত অখিলেশ যাদৱে মুখ খুলিছে অখিলেশ যাদৱে উত্তৰ প্ৰদেশৰ ৰাজনীতিত আৰু কিবা আমূল পৰিৱৰ্তন হ'ব নেকি সেই সন্দৰ্ভত বক্তব্য ৰাখিছে আজি মল্লিকাৰ্জুন খাৰ্গেৰ বাসগৃহত অনুষ্ঠিত বৈঠকত তেজস্বী যাদৱ উপস্থিত আছে তেজস্বী যাদৱে আজি বৈঠকলৈ অহাৰ পূৰ্বে নীতিশ কুমাৰৰ সৈতে একেলগে একেখন বিমানতে আহিছিল আৰু সেই সময়ত নীতিশ কুমাৰৰ সৈতে কি কথা হৈছিল তেজস্বী যাদৱৰ সেই সন্দৰ্ভত বৈঠকত মন্তব্য কৰিছে তেজস্বী যাদৱে মল্লিকাৰ্জুন খাৰ্গেৰ বাসগৃহত ডাঙৰ বৈঠক অনুষ্ঠিত হৈছে মল্লিকাৰ্জুন খাৰ্গে উপস্থিত আছে ৰাহুল গান্ধী উপস্থিত আছে এই বৈঠকত বিৰোধী ইণ্ডিয়াৰ শীৰ্ষ নেতৃত্ব উপস্থিত আছে তামিলনাডুৰ শীৰ্ষ নেতৃত্ব আছে তামিলনাডুৰ ডিএমকে ইতিমধ্যে প্ৰতিগৰাকী নেতা উপস্থিত হৈছে উল্লেখ হৈছে তামিলনাডুত কেনেদৰে ঢৌ সৃষ্টি কৰিলে বিজেপিৰ বিৰুদ্ধে কেনেদৰে বিজেপি শূন্য কৰালে তামিলনাডুত এম কে ষ্টেলিনে বক্তব্য ৰাখিছে এই সন্দৰ্ভত আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো যে প্ৰতি মুহূৰ্তৰ খবৰ আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো বিৰোধী ইণ্ডিয়াৰ নতুন ৰণকৌশল যুগুত কৰিছে আৰু মল্লিকাৰ্জুন খাৰ্গেৰ বাসগৃহত যি ডাঙৰ বৈঠক অনুষ্ঠিত হৈছে সেই বৈঠকক লৈ ইতিমধ্যে জোৰদাৰ চৰ্চা হৈছে বিৰোধী ইণ্ডিয়াৰ নতুন ৰণকৌশল মল্লিকাৰ্জুন খাৰ্গেৰ বাসগৃহত কি সিদ্ধান্ত লৈছে সেই আমি আপোনালোকক জনাব বিচাৰিছো কি সিদ্ধান্ত হ'ল বৈঠকত কেনে ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিলে এই বৈঠকত কি সিদ্ধান্ত লৈছে উল্লেখ যে ইণ্ডিয়া এলায়েন্সৰ এই গুৰুত্বপূৰ্ণ বৈঠকত বিৰোধী ইণ্ডিয়াৰ এই গুৰুত্বপূৰ্ণ বৈঠকত কি সিদ্ধান্ত লৈছে সেই আমি আপোনালোকক জনাব বিচাৰিছো এই মুহূৰ্তত মল্লিকাৰ্জুন খাৰ্গেৰ বাসগৃহত যি বৈঠক হৈছে সেই বৈঠকত ইতিমধ্যে অখিলেশ যাদৱে মুখ খুলিছে আৰু অখিলেশ যাদৱে মন্তব্য কৰিছে এই সন্দৰ্ভত আমি উল্লেখ কৰিব বিচাৰিছো উদ্ধৱ ঠাকৰে মহাৰাষ্ট্ৰৰ ৰাজনীতিত নতুন দিগন্তৰ সূচনা কৰা উদ্ধৱ ঠাকৰে আৰু শাৰদ পাৱাৰ বাহিনীয়ে কেনেদৰে বক্তব্য ৰাখিছে সেও আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো প্ৰধানমন্ত্ৰী হ'ব কোন ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হ'বনে নাই ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী হিচাপে ইণ্ডিয়াৰ নেতৃত্বই বিচাৰেনে নাই সেই সন্দৰ্ভত ইতিমধ্যে তেওঁলোকে মন্তব্য কৰিছে আৰু বিৰোধী ইণ্ডিয়াৰ নতুন যি ৰণকৌশল মল্লিকাৰ্জুন খাৰ্গেৰ বাসগৃহত যি ডাঙৰ সিদ্ধান্ত তেওঁলোকে লৈছে এই সিদ্ধান্তৰ জৰিয়তে এনডিএক প্ৰত্যাহ্বান জনাব পাৰিম বুলি সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে ইতিমধ্যে ইণ্ডিয়াৰ নেতৃত্ব বিৰোধী ইণ্ডিয়া সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে ৰাহুল গান্ধী উদ্ধৱ ঠাকৰে এম কে ষ্টেলিন অখিলেশ যাদৱ তেজস্বী যাদৱ মমতা বেনাৰ্জী সকলো একলগ হৈছে উল্লেখ যে শাৰদ পাৱাৰে নেতৃত্ব প্ৰদান কৰিব আৰু বৰ্তমান সময়ত পিতামহ শাৰদ পাৱাৰে কেনেদৰে বক্তব্য ৰাখে সেয়াও গুৰুত্বপূৰ্ণ ইতিমধ্যে মহাৰাষ্ট্ৰৰ ৰাজনীতিত পট পৰিৱৰ্তন ঘটোৱা উদ্ধৱ ঠাকৰে আৰু শাৰদ পাৱাৰৰ ওপৰত ইণ্ডিয়াৰ নেতৃত্বৰ আস্থা আৰু ভৰসা আছে একেলগে উত্তৰ প্ৰদেশৰ ৰাজনীতিত অখিলেশ যাদৱে যোগী আদিত্যনাথক ধৰাশায়ী কৰাৰ পিছত যোগী আদিত্যনাথৰ প্লেন ধৰাশায়ী কৰাৰ পিছত ৰাহুল গান্ধীৰ ভাৰত জোড়ো
পৰৱৰ্তী সময়ত দেশত কেনেদৰে আৰম্ভ হৈছে চৰ্চা তাক লৈ ইতিমধ্যে বৈঠকত আলোচনা হৈছে চৰকাৰ গঠন কৰিব পাৰিবনে নোৱাৰে আজি ৰাষ্ট্ৰপতি সাক্ষাৎ কৰিব এনডিএৰ নেতৃত্বই তাৰ পিছতে বিৰোধী ইণ্ডিয়াৰ নেতৃত্বই ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰাৰ সম্ভাৱনা বিৰাজ কৰিছে বিৰোধী ইণ্ডিয়াৰ নেতৃত্বই ৰাষ্ট্ৰপতি সাক্ষাৎ কৰাৰ সম্ভাৱনা পূৰ্ণ হৈ পৰিছে আপৰ নেতৃত্ব উপস্থিত হৈছে ইতিমধ্যে বৈঠকত আপৰ হৈ অৰবিন্দ কেজৰিৱাল যেহেতু জেলত আছে আপৰ হৈ ইতিমধ্যে ৰাঘৱ চাড্ডা উপস্থিত হৈছে আৰু ৰাঘৱ চাড্ডা এই সন্দৰ্ভত বৈঠকত বক্তব্য ৰাখিছে উল্লেখ হৈছে ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যত জনজাগৰণ সৃষ্টি কৰি কেনেদৰে ইণ্ডিয়াৰ নেতৃত্বই এটা নতুন ৰণকৌশল প্ৰস্তুত কৰিব পাৰিছে সেই সন্দৰ্ভতো বক্তব্য ৰাখিছে বিৰোধী ইণ্ডিয়াৰ যি নতুন ৰণকৌশল সেই ৰণকৌশলক লৈ আজি যি বৈঠক অনুষ্ঠিত হৈছে মল্লিকাৰ্জুন খৰ্গেৰ বাসগৃহত এই বৈঠকত আন কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব ইতিমধ্যে অখিলেশ যাদৱ অভিষেক বেনাৰ্জী ৰাঘৱ চাড্ডাকে আদি কৰি প্ৰতিগৰাকী নেতাই বক্তব্য ৰাখিছে উদ্ধৱ ঠাকৰে বক্তব্য ৰাখিছে উল্লেখ হৈছে এমকে ষ্টেলিনে বক্তব্য ৰাখিছে আৰু আজিৰ দিনটো গুৰুত্বপূৰ্ণ এইভাবে এফালে এনডিএ যাব ৰাষ্ট্ৰপতিৰ ওচৰলৈ আনফালে ইণ্ডিয়াৰ নেতৃত্বও আজি এই ৰাষ্ট্ৰপতি সাক্ষাৎ কৰাৰ সম্ভাৱনা বিৰাজ কৰিছে গতিকে যিকোনো মুহূৰ্তত ডাঙৰ খবৰ আহিব পাৰে চৰকাৰ উলট পালট হোৱাৰ সম্ভাৱনা বিৰাজ কৰিছে গতিকে চৰকাৰ উলট পালট হ'ব পাৰে এনে ধৰণৰ সম্ভাৱনা তীব্ৰতৰ হৈ পৰিছে আৰু এই মুহূৰ্তত আমি আপোনালোকক জনাব বিচাৰিছো যে চৰকাৰ উলট পালট হৈ যাব পাৰে চৰকাৰ কোনে গঠন কৰিব তাক লৈ চৰ্চা কিন্তু এনডিএ চৰকাৰ গঠন কৰিব বুলি যি সময়ত দাবী কৰিছে সেই সময়ত বিৰোধী ইণ্ডিয়া কিন্তু বহি থকা নাই মল্লিকাৰ্জুন খৰ্গেৰ বাসগৃহত বৈঠকত মিলিত হৈছে ইফালে নৰেন্দ্ৰ মোদীৰ বাসগৃহত এনডিএৰ নেতৃত্ব বৈঠকত মিলিত হৈছে মুঠৰ পৰা যুযুধান হৈ পৰিছে সমগ্ৰ পৰিস্থিতি দেশত কাৰ চৰকাৰ হ'ব আপুনি কাৰ চৰকাৰ বিচাৰে ৰাহুল গান্ধীৰ নেতৃত্বত ইণ্ডিয়াৰ চৰকাৰ বিচাৰে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আপুনি এনডিএৰ চৰকাৰ বিচাৰে আপুনি আপোনাৰ মন্তব্য জনাব আৰু ইণ্ডিয়াই যদি আজি ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰ গঠন কৰিবলৈ তেনেহলে আপোনাৰ সমৰ্থন থাকিবনে নাই নে আকৌ এবাৰ নৰেন্দ্ৰ মোদীক আপুনি প্ৰধানমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰাটো বিচাৰে প্ৰধানমন্ত্ৰী হোৱাটো বিচাৰে আপোনাৰ মন্তব্য আমি জনাবলৈ চেষ্টা কৰিম কিন্তু বিৰোধী ইণ্ডিয়াৰ যি নতুন ৰণকৌশল মল্লিকাৰ্জুন খৰ্গেৰ বাসগৃহত যি ৰণকৌশল প্ৰস্তুত কৰিছে সেই ৰণকৌশলে কিন্তু দেশত বিৰোধী ইণ্ডিয়াক কেনেদৰে আগবঢ়াই দিব তাকো স্পষ্ট হৈ পৰিছে